সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ কৃষকসকলৰ বাবে কিন্তু এটা সোণালী সুযোগ আহিছে আৰু এয়া হ'ল কৃষি সা-সঁজুলি যোজনা। আৰু এই কৃষি সা-সঁজুলি যোজনাৰ জৰিয়তে কিন্তু কৃষকসকলে চৰকাৰৰ তৰফৰ পৰা লাভ কৰিবলৈ গৈ আছে ট্ৰেক্টৰ বা সৰু ট্ৰেক্টৰ, পাৱাৰ টিলাৰ, পানী সিঁচা মেচিন বা ধান কটা মেচিন, এনেকুৱা ধৰণৰ কিছুমান মেচিনৰ বাবে আবেদন কৰিব পাৰিব। আৰু ইতিমধ্যে কিন্তু ইয়াৰ বাবে আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে। আপোনালোকে অনলাইন যোগেও আবেদন কৰিব পাৰিব। যোৱা কিছুদিন আগতে মই এটা ভিডিঅ'ত আপোনালোকক সেই বিষয়টো লৈ আলোচনা কৰিছোঁ যে আপোনালোকে কি সুবিধা ল'ব পাৰিব আৰু কেনেকৈ ল'ব পাৰিব, সেই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিছিলোঁ। চ' আপোনালোকৰ ৰেছপন্সটো অলপ ভাল আহিছে, তাৰে মাজৰ পৰা বহুতেই কমেণ্ট কৰিছে, যাৰ বাবে মই আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে আপোনালোকে অনলাইন যোগে, যদি আপুনি এজন প্ৰকৃত কৃষক হয় তেনেকৈ অনলাইন যোগে কেনেকৈ আপোনালোকে এই কৃষি সা-সঁজুলি যোজনাৰ বাবে আবেদন কৰিব পাৰিব আৰু আপোনালোকে কেনেকৈ কি সুবিধা ল'ব পাৰিব, সেই বিষয়ে যদি জানিব বিচাৰে আগৰ ভিডিঅ'টো আপোনালোকে চাব পাৰে। আগৰ ভিডিঅ'ৰ লিংক মই এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দি থ'ম। আপোনালোকে তাৰ পৰা সেই ভিডিঅ' চালে আপোনালোকৰ কোনো ধৰণৰ কনফিউজন থাকিলে সেই বিষয়ে জানিব পাৰিব। এতিয়া মই আপোনালোকক দেখুৱাইছোঁ যে আপোনালোকে কেনেকৈ এই আঁচনিৰ বাবে অনলাইন যোগে এপ্লিকেশ্যন কৰিব পাৰিব। আপোনালোকে এই পৰ্টেলটোৰে আহিব লাগিব। আপোনালোকে দেখিবলৈ পাব ডিজিটেল প্লেটফৰ্ম ফৰ ফাৰ্মাৰ মেকানাইজেশ্যন এণ্ড টেকনলজি, ডিপাৰ্টমেণ্ট অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ ৱেলফেয়াৰ, মিনিষ্ট্ৰী অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ ৱেলফেয়াৰ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, এনেকুৱাকৈ আপোনালোকে দেখিবলৈ পাব। আপোনালোকৰ সুবিধাতে মই এই ৱেবছাইটৰ লিংক মোৰ টেলিগ্ৰাম চেনেল এণ্ড হোৱাটছআপ চেনেলত দি ৰাখিম। আপোনালোকে ডাইৰেক্ট সেই চেনেলৰ পৰা কি কৰিব পাৰিব, ডাইৰেক্ট এই ৱেবছাইটলৈ আহিব পাৰিব। যেনক এতিয়া আপোনালোকে এই ৱেবছাইটত অহাৰ পিছত ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে আপোনালোকে ফাৰ্ষ্ট টাইম এই যিটো অপশ্যন দেখিবলৈ পাইছে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ ইন এগ্ৰিকালচাৰ মেকানাইজেশ্যন, আপোনালোকে এই লিংকৰ ওপৰত ক্লিক কৰিব লাগিব। যেতিয়া নেকি ক্লিক কৰিব আপোনালোকৰ সন্মুখত কিন্তু এনেকুৱাকৈ এই পৰ্টেলটো অপেন হ'ব আৰু ইয়াৰ পৰা আপোনালোকে কি কৰিব লাগিব, ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব বা আপোনালোকে এপ্লাই কৰিব লাগিব। এতিয়া চাওক কিছুমান তথ্য আপোনালোকে দেখিবলৈ পাব যে কিমান ফাৰ্মাৰে অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰিছে, কিমান ফাৰ্মাৰ এণ্টাৰপ্ৰাইজাৰ আছে বা ছ'চাইটি ৰেজিষ্ট্ৰেশ্যন কৰিছে, ছিংগল এপ্লিকেশ্যন অৰ্থাৎ কিমান কৰিছে, সকলো কিন্তু ইয়াতে চাওক, গ্ৰুপ ছাবচিডি কিমান, সকলো কিন্তু ইয়াতে দিয়া আছে। আপোনালোকে ইয়াৰ পৰা চাব পাৰিব। যেনক এতিয়া আমি কি কৰিম যে ষ্টেপ বাই ষ্টেপ জানিম যে এজন কৃষকে এই স্কিমৰ বাবে কেনেকৈ অনলাইন যোগে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব বা আবেদন কৰিব পাৰিব। চ' এনেকৈ যদি আপোনালোকে ডেস্কটপ বা লেপটপ ইউজ কৰি আছে তেনেক্ষেত্ৰত আপোনালোকৰ সন্মুখত ঠিক এনেকুৱাকৈ ৱেবছাইট আহিব। আৰু যদি আপুনি মোবাইল ইউজ কৰি আছে তেনেক্ষেত্ৰত আপোনালোকে আপোনালোকৰ মোবাইলৰ কৰ্ণাৰ 3 লাইনত ক্লিক কৰি আপোনালোকে ডেস্কটপ মোডটো কৰি ল'ব। তাৰপিছত আপোনালোকৰ সন্মুখতো ঠিক তেনেকুৱাকৈ আহি যাব। এতিয়া চাওক আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে বা আপোনালোকে এই আঁচনিৰ বাবে আবেদন কৰিবলৈ আপোনালোকে এই যিটো ৰেজিষ্ট্ৰেশ্যন অপশ্যন আছে, ৰেজিষ্ট্ৰেশ্যন অপশ্যনৰ ওপৰত ক্লিক কৰিব। ৰেজিষ্ট্ৰেশ্যন অপশ্যনৰ ওপৰত ক্লিক কৰাৰ লগে লগে ইয়াতে চাওক ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, মেনুফেকচাৰ এণ্ড ইম্পৰ্টাৰ ৰেজিষ্ট্ৰেশ্যন, এনেকুৱাকৈ কেইবাটাও অপশ্যন দেখিব পাব। তাৰপিছত ইয়াতে আছে ছ'চাইটিত চেল্ফ হেল্প গ্ৰুপ, এনেকুৱাকৈ আহিছে। চ' আপোনালোকে ইয়াৰ পৰা আপোনালোকৰ যোনটো হয় আপুনি ফাৰ্মাৰ বা আপোনালোকে ছ'চাইটিৰ অপশ্যনত ক্লিক কৰিব পাৰে। মই আপোনালোকক জাষ্ট বুজাই দিয়াৰ বাবে মই ফাৰ্মাৰ অপশ্যনত ক্লিক কৰিলোঁ। ফাৰ্মাৰ অপশ্যনত ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে এটা ইম্পৰ্টেণ্ট নটিচ শ্ব' কৰিছে আৰু এইটো এবাৰ আপোনালোকে ভালকৈ চাই ল'ব, কিয়নো ইয়াৰ পৰা আপোনালোকে জানিব পাৰিব যে আপোনালোকে এইখন স্কিমৰ বাবে এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। প্ৰথমতে আপোনালোকে ইয়াতে দেখিবলৈ পাইছে যে আপোনালোকৰ আধাৰ কাৰ্ডটো কিন্তু থাকিব লাগিব আইডেণ্টিফিকেশ্যন কৰাৰ বাবে। তাৰপিছত ইয়াতে চাওক পাছপোৰ্ট চাইজ ফটো, আপোনালোকৰ 2 নম্বৰত ফাৰ্মাৰৰ ফটোখন লাগিব। তাৰপিছত ইয়াতে আপোনালোকে ৰেকৰ্ড অফ দ্য হাই ROR বা আপোনালোকে লেণ্ড ৰেভিনিউ অৰ্থাৎ আপোনালোকৰ মাটিৰ নথিপত্ৰৰ প্ৰয়োজন হ'ব। ইয়াতে আপোনালোকে খাজনা ৰচিদ বা আপোনালোকৰ মাটিৰ জমাবন্দী ব্যৱহাৰ কৰিব পাৰিব। আৰু 4 নম্বৰত আপোনালোকে দেখিছে কপি অফ দ্য ফাৰ্ষ্ট পেজ অফ দ্য বেংক পাছবুক অন উইচ ডিটেইলছ বেনিফিচিয়াৰী, অৰ্থাৎ আপোনালোকৰ বেংকৰ ফাৰ্ষ্ট পেজ দিব লাগিব য'ত বেনিফিচিয়াৰীজনৰ সকলো ডিটেইলছ থাকিব লাগিব। তাৰপিছত কপি অফ এনি আইডি প্ৰুফ, আৰু এনি আইডি প্ৰুফৰ ভিতৰত আপোনালোকৰ আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ, ভোটাৰ আইডি, পান কাৰ্ড যিকোনো এটা ব্যৱহাৰ কৰিব পাৰিব আইডি প্ৰুফৰ ভিতৰত। 5 নম্বৰ যিটো আছে এণ্ড 6 নম্বৰ যিটো আছে সেইটো হ'ল আপোনাৰ অপশ্যনেল, যিসকল নেকি আপোনাৰ SC ST বা OBC সেইসকলৰ বাবে যিটো নেকি কাষ্ট চাৰ্টিফিকেট আছে সেইটো প্ৰয়োজন হ'ব। অ'কে, আপোনালোকে এইখিনি ভালকৈ চাই ল'ব। চোৱাৰ পিছত আপোনালোকে জাষ্ট তলৰ পৰা ক্লোজ অপশ্যন আছে, ক্লোজ কৰি দিব। এতিয়া ইয়াৰ পৰা আপোনালোকে এপ্লিকেশ্যন প্ৰচেছটো আৰম্ভ কৰিব লাগিব। যেতিয়া চাওক চেকিং ফৰ ৰেজিষ্ট্ৰেশ্যন ফাৰ্মাৰ, তো আপোনালোকে ফাৰ্মাৰজনে ৰেজিষ্ট্ৰেশ্যন কৰাৰ বাবে ইয়াতে 3টা অপশ্যন পাব, আধাৰ নম্বৰ, মোবাইল নম্বৰ এজ পাৰ আধাৰ কাৰ্ড।
আপোনালোকে ইয়াৰ পৰা যিকোনো এটা অপশ্যনত ক্লিক কৰিব মই জাস্ট আধাৰ নম্বৰ অপশ্যনত ক্লিক কৰিলো বা আপোনালোকে মোবাইল নম্বৰ অপশ্যনত ক্লিক কৰিব পাৰে অথবা আপোনালোকে এজ পাৰ আধাৰ কাৰ্ড অপশ্যনত ক্লিক কৰিও আপোনালোকে এপ্লাই কৰিব পাৰে তো মই জাস্ট কি কৰিম আধাৰ নম্বৰ অপশ্যনত ইয়াতে ক্লিক কৰি দিম ওকে আধাৰ নম্বৰ অপশ্যনত ক্লিক কৰাৰ পিছত এটা চাওক সিলেক্ট ষ্টেট প্ৰথমতে আপোনালোকৰ ষ্টেটটো সিলেক্ট কৰিবলৈ দিব এন্ড আপোনালোকে ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো বহাবলৈ দিব আধাৰ কাৰ্ডৰ নম্বৰটো বহাই দিয়াৰ পিছত আপোনালোকে সাবমিট অপশ্যনত ক্লিক কৰিব সাবমিট অপশ্যনত ক্লিক কৰাৰ লগে আপোনালোকৰ সন্মুখত এনেকৈ ডিটেইলছসমূহ ইয়াতে চাওক নো ডাটা ফান্ড বুলি শো কৰিছে অৰ্থাৎ ইয়াতে আপোনালোকৰ ডিটেইলছসমূহ শো কৰা নাই সো আপুনি ইয়াতে আপোনাৰ মেনুৱেলি কি কৰিব লাগিব ডিটেইলছসমূহ বহাব লাগিব তো প্ৰথমতে ইয়াৰ পৰা আপোনালোকে বেলেজটো সিলেক্ট কৰি দিব আপোনালোকৰ ষ্টেটটো সিলেক্ট কৰিব ষ্টেটটো সিলেক্ট কৰাৰ পিছত আপোনালোকৰ বেলেজ সিলেক্ট কৰিব লাগিব এন্ড ইয়াৰ পৰা আপোনালোকৰ সাব ডিস্ট্ৰিক্ট যেটো হয় আপোনালোকে এটো কি কৰিব সিলেক্ট কৰিব লাগিব এন্ড ইয়াৰ পৰা চাওক আপোনালোকৰ ব্লকৰ নেম আপোনালোকে সিলেক্ট কৰিব লাগিব ওকে এন্ড আপোনালোকে ইয়াতে চাওক আপোনালোকে দেখিবলৈ আছে ভিলেজ নেম আপোনালোকে ইয়াৰ পৰা ভিলেজ নেমটো ইয়াতে সিলেক্ট কৰিব ভিলেজ নেমটো সিলেক্ট কৰাৰ পিছত ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডত যেনেকৈ নাম আছে সেই নামটো বহাব ইয়াৰ পৰা আপোনালোকৰ জেন্ডাৰটো সিলেক্ট কৰিব লাগিব আপোনাৰ মেল হলে মেল আৰু ফিমেল হলে ফিমেল এন্ড ইয়াতে আপোনালোকৰ মোবাইল নাম্বাৰটো বহাব এটা আপোনালোকৰ ফাদাৰ হাজবেণ্ড বা গাৰ্ডিয়ান নেম দিব লাগিব ইয়াতে ডেট অফ বাৰ্থটো সিলেক্ট কৰিব ইয়াৰ পৰা ক্যাটাগৰী সিলেক্ট কৰিব এসটি ওবিসি জেনাৰেল যদি আপোনালোকে এসটি ওবিসি হয় তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ কাষ্ট সাৰ্টিফিকেট লাগিব যদি জেনাৰেল হয় তেনে ক্ষেত্ৰত নালাগিব আপোনালোকে সিলেক্ট কৰি দিব তাৰ পিছত ইয়াতে সিলেক্ট ফাৰ্মাৰ টাইপ আপোনালোকে লাৰ্জ বা আপোনালোকৰ মাৰ্জিনাল বা স্মল আপোনালোকৰ যেটো হয় আপোনালোকৰ হেতু সিলেক্ট কৰিব লাগিব অৰ্থাৎ আপোনালোকে কেনেকুৱা ধৰণৰ কি মিডিয়াম বা আপোনালোকে ডাঙৰ কিকক বা স্মল কিকক আপোনালোকে যেটো হেতু দিব ইয়াতে আপোনালোকৰ ফোন নম্বৰ আছে যদিও দিব অন্যথা নিদিলেও মোবাইল ইমেইল আৰু পিন কোড ইয়াতে দিব আৰু ইয়াতে এড্ৰেছ দিব আৰু ইয়াতে আপোনালোকৰ পেন কাৰ্ডটো বহাই আপোনালোকে ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰিব লাগিব সকলো ডিটেইলছ বহাই দিয়াৰ পিছত আপোনালোকে জাস্ট কি কৰিব লাগিব এই যেটো ৰেজিষ্টাৰ অপশ্যন আছে ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰি দিম তো মই জাস্ট ইয়াতে ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰিলো ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰাৰ লগে লগে এনেকৈ কনসেন্ট এটা আহিব তো আপোনালোকে কনসাল্ট ফৰ অথেন্টিকেশন দেখালো আছে আপোনালোকে কি কৰিব লাগিব ইয়াতে চাওক ৰেজিষ্টাৰ উইথ কনসাল্ট আৰু ৰেজিষ্টাৰ উইথ উইদাউট কনসাল্ট তো আপোনালোকে ৰেজিষ্টাৰ উইথ যেটো কনসাল্ট আছে আপোনালোকে এই অপশ্যনটোত ক্লিক কৰি দিব এই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে চাব আপোনালোকৰ ইউজাৰ আইডি এনেকৈ আহিছে তো আপোনালোকে ইউজাৰ আইডিটো ফটো মাৰি ৰাখিব আৰু এনেকৈ ইউজাৰ আইডি আৰু পাছৱৰ্ড আহি যাব ইয়াতে চাওক ইউজাৰ আইডিটো আপোনালোকে ইয়াতে দেখিবলৈ পাব ইউজাৰ আইডি আপোনালোকে ইয়াৰ পৰা কপি কৰিব আৰু ইয়াতে চাওক পাছৱৰ্ড ইজ ইউৰ ডেট অফ বাৰ্থ ফৰমেট আপোনালোকে দেখিব আছে আপোনালোকৰ ডেট অফ বাৰ্থটো হল আপোনাৰ পাছৱৰ্ড এতিয়া আপোনালোকে লগইন কৰাৰ বাবে জাস্ট ইয়াতে প্লিজ ক্লিক হিয়াৰ অপশ্যনত ক্লিক কৰিব তো মই আকৌ আপোনালোকক বুজাই দিছো আপোনালোকে ইউজাৰ আইডি যেটো দেখো আছে এএছ আৰু 00 যেটো সংখ্যা দেখো আছে এটা আপোনাৰ পাছৱৰ্ড হ'ব আৰু এটা সৰি আইডি হ'ব আৰু পাছৱৰ্ডটো হল আপোনাৰ ডেট অফ বাৰ্থ আপোনালোকে বহাব লাগিব তো আপোনালোকে ক্লিক হিয়াৰ অপশ্যনত ক্লিক কৰিব আৰু এটো কিন্তু আপোনালোকে ফটো মাৰি ৰাখিব এন্ড ইয়াতে চাওক লগইন অপশ্যন আহি গৈছে ইয়াতে গ্ৰুপ অফিচাৰ মেনুফেকচাৰ ডিলাৰ ফাৰ্মাৰ এনেকৈ এটা অপশ্যন আছে তো ইয়াৰ পৰা আপোনালোকে কি কৰিব লাগিব এই যেটো ফাৰ্মাৰ অপশ্যন আছে ফাৰ্মাৰ অপশ্যনত কিন্তু ক্লিক কৰিব লাগিব ফাৰ্মাৰ অপশ্যনত ক্লিক কৰাৰ লগে লগে এনেকৈ লগইন অপশ্যন আহি যাব ইয়াত আপোনালোকে যেটো আইডি পালে সেই আইডিটো ইয়াতে আপোনালোকে পেষ্ট কৰি দিব বা আপোনালোকে এন্টাৰ কৰিব লাগিব আৰু আপোনাৰ ডেট অফ বাৰ্থ হল আপোনাৰ পাছৱৰ্ড আপোনালোকে সেই পাছৱৰ্ডটো ইয়াতে বহাব ওকে পাছৱৰ্ডটো বহাই দিয়াৰ পিছত এই যেটো ক্যাপচা দেখিবলৈ আছে ক্যাপচাটো আপোনালোকে বাকচত বহাব এন্ড আপোনালোকে সাইন ইন অপশ্যনত ক্লিক কৰিব লাগিব সাইন ইন অপশ্যনত ক্লিক কৰিলে এবাৰ কিন্তু মই ফাইনালি সাইন ইন হৈ গল আপোনালোকে দেখিবলৈ আছে মই জাস্ট ইয়াতে দেখিব আছে কেপ ইউৰ ব্ৰাউজাৰ আপডেট ৰিফ্ৰেছ এনেকৈ কিবা অপশ্যন আছে মই এটো ক্লোজ কৰি দিম এতিয়া ইয়াতে আপোনালোকে দেখিবলৈ পাব আপোনাৰ মোবাইল নম্বৰ আধাৰ কাৰ্ডৰ নম্বৰ এনেকৈ দেখিবলৈ পাইছে আপোনালোকে যদি বিচাৰে এডিট আপডেট অপশ্যনত ক্লিক কৰি আপোনালোকে এডিট কৰিব পাৰিব ওকে এতিয়া চাওক আপোনালোকে ফাৰ্মাজনৰ ডিটেইলছ মানে কমপ্লিট কৰাৰ বাবে আপোনালোকে এড এণ্ড ভিউ এপ্লিকেশন এটা অপশ্যন দেখিব আছে ইয়াৰ তলত আপোনালোকে দেখিব আছে এপ্লিকেশন ফৰ কাস্টম হাইৰিং সেন্টাৰ তো আপোনালোকে কি কৰিব ইয়াতে চাওক ফাৰ্মাৰ বেসিক ডিটেইলছ আপোনালোকে এই অপশ্যনটোত ক্লিক কৰিব লাগিব এই অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকে চাওক ইয়াতে এড বেংক ডিটেইলছ আপোনালোকে যদি নেকি এড বেংক ডিটেইলছ অপশ্যনত ক্লিক কৰিব ইয়াতে আপোনালোকে দেখিবলৈ পাব বেংকৰ ডিটেইলছসমূহ দিবলৈ দিছে তো ইয়াতে চাওক বেংকৰ আইএফএসচি কোড বহাব একাউন্ট নম্বৰ বহাব ইনকাম নেম অফ একাউন্ট আপোনালোকৰ একাউন্টত যেনেকৈ নাম আছে আৰু বেংকৰ পাছবুক ইয়াতে কিন্তু আপলোড কৰিব আৰু ইয়াৰ পৰা আপোনালোকে প্ৰথমতে বেংকটো কিন্তু আপোনালোকৰ সিলেক্ট কৰিব লাগিব যে আপোনালোকৰ কোনটো বেংকত একাউন্ট হয় আৰু ইয়াতে বেংকৰ ব্ৰাঞ্চটো আপোনালোকে সাৰ্চ কৰি ল'ব ঠিক আছে তাৰপিছত এটা কিন্তু আপোনালোকে সাবমিট কৰিব সাবমিট কৰাৰ লগে লগে কিন্তু তলফালে আপোনালোকৰ বেংকৰ ডিটেইলছসমূহ আহি যাব আপোনাৰ বেংক ডিটেইলছসমূহ ইয়াতে সাবমিট হৈ যাব বেংক ডিটেইলছ সাবমিট হোৱাৰ পিছত ইয়াতে আপোনালোকে আকৌ সব ডিটেইলছত ল্যান্ড ডিটেইলছ আপোনালোকে দেখিব আছে ইয়াৰ পৰা ল্যান্ড ডিটেইলছ অপশ্যনত ক্লিক কৰিব আৰু আপোনালোকৰ কি ডকুমেন্টছ ইয়াতে এড কৰিব দিছে এটা এড কৰিব লাগিব ইয়াতে স্যাৰ এড ল্যান্ড লোকেশন এন্ড ডিফল্ট এড্ৰেছ লোকেশন আপোনালোকে ইয়াতে এড কৰিব দিছে আৰু ইয়াতে ল্যান্ড লোকেশন ইন আদাৰ লোকেশন আপোনালোকে কিন্তু ইয়াতে
এড কৰিবলৈ দিছে ওকে তাৰপিছত ইয়াত আছে এড ডকুমেন্ট ডিটেইলছ আপোনালোকে এড ডকুমেন্ট ডিটেইলছ অপচনত ক্লিক কৰিব এটা ক্লিক কৰাৰ পিছত আপোনালোকৰ কিছুমান ডকুমেন্টছ আপলোড কৰিবলৈ দিব যিসমূহ কথা মই অলৰেডি কিন্তু আপোনালোকক কৈছো এটা চাওক আপোনালোকে দেখিব আছে আপোনালোকৰ পাসপোর্ট সাইজৰ ফটো ইয়াতে আপলোড কৰিব লাগিব ইয়াতে আপোনালোকৰ পেন কাৰ্ড আপলোড কৰিব ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ড আপলোড কৰিব ড্ৰাইভিং লাইসেন্স বা ভোটাৰ আইডি বা পেন কাৰ্ড যিকোনো এটা আপলোড কৰিব লাগিব তাৰপিছত ইয়াতে আছে ল্যান্ড ট্যাক্স ৰিসিভ আপোনালোকৰ ইয়াতে খাজনা ৰচিদখন আপলোড কৰিব লাগিব কাষ্ট সাৰ্টিফিকেট যদি আছে আপোনালোকে আপলোড কৰিব নকৰিলে হ'ব এন্ড ইয়াতে আপোনালোকে দেখিবলৈ আছে ফাৰ্মাৰ টাইপ অফ মাৰ্জিনাল এন্ড লাৰ্জ সাৰ্টিফিকেট যদি আপোনালোকৰ সাৰ্টিফিকেট আছে এটো আপলোড কৰিব যদি নাই তেনে ক্ষেত্ৰত আপলোড কৰিব নালাগে এই ডকুমেন্টস কেটা আপলোড কৰাৰ পিছত আপোনালোকে আহি যাব এড ফ্যামিলি মেম্বাৰত যেতিয়া আহিব ইয়াৰ পৰা আপোনালোকৰ ফ্যামিলি মেম্বাৰ ডিটেইলছ সমূহ এটা কৈ এড কৰিব লাগিব ওকে এজনকৈ আপোনালোকে ফ্যামিলি মেম্বাৰ ডিটেইলছ ইয়াতে এড কৰিব গটেকেটা এড কৰাৰ পিছত আপোনালোকে চাওক প্ৰিন্ট এণ্ড ৰেজিষ্ট্ৰেচন ডিটেইলছত আহি গৈছে এডিশনাল ডকুমেন্টছ এণ্ড কাস্টম হেয়াৰিং তো আপোনালোকে এই যেটো প্ৰিন্ট এণ্ড ৰেজিষ্ট্ৰেচন ডিটেইলছ ইয়াতে যেতিয়া ক্লিক কৰিব আপোনাৰ সকলো ডিটেইলছ তাৰ পিছত এতে কিন্তু আপোনাৰ সকলো ডিটেইলছ আহি যাব ওকে এটা আপোনাৰ ফটো আহি যাব আৰু বাকি ডিটেইলছ বোৰ তলফালে আহি যাব আপোনাৰ জাস্ট প্ৰিন্ট অপচন ক্লিক কৰি আপুনি প্ৰিন্ট কৰি ল'ব পাৰিব আৰু আপোনালোকে কিন্তু ইয়াৰ পৰা যেটো এপ্লিকেশন প্ৰসেস এই এপ্লিকেশন প্ৰসেসটো কিন্তু ইয়াৰ পৰা আপোনালোকৰ কমপ্লিট হৈ যাব তো আশা কৰিছো আপোনালোকে নিশ্চয় বুজি পালে যে কেনেকৈ ইয়াৰ পৰা আপোনালোকে এপ্লিকেশন কৰিব পাৰিব এতে কিন্তু আপোনালোকৰ যেটো ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন এই ওয়েবসাইটত এই ৰেজিষ্ট্ৰেচনটো কমপ্লিট হৈ গল ইয়াৰ পিছত আপোনালোকৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট যেটো ওলালে এটোৰ জৰিয়তে কিন্তু আপোনালোকে আপোনাৰ যেটো নেকি কি হাহজলি যোজনা এই ইয়াৰ বাবে এপ্লিকেশন কৰিব পাৰিব অৰ্থাৎ আপোনাৰ যেটো সামগ্ৰী লাগে ধৰক আপুনি যদি ট্ৰেক্টৰৰ বাবে এপ্লাই কৰিব বিচাৰে কৰিব পাৰিব যদি আপোনালোকে পাৱাৰ টিলাৰৰ বাবে এপ্লাই কৰিব বিচাৰে কৰিব পাৰিব মানে আপোনাৰ যেটো নেকি মেচিন প্ৰয়োজন হয় হেতুৰ বাবে আপোনালোকে ইয়াৰ পিছত আকৌ ৰেজিষ্ট্ৰেচন বেলেগকৈ কৰিব লাগিব আজিৰ ভিডিওৰ জৰিয়তে জাস্ট মই ফাৰ্মাৰ ৰেজিষ্ট্ৰেচন দেখুৱাই দিলো নেক্সট ভিডিওত মই আপোনালোকক দেখাম যে আপোনালোকে কেনেকৈ ইয়াৰ বাবে আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব অৰ্থাৎ আপোনালোকে এপ্লিকেশন ডাইৰেক্ট কৰিব পাৰিব আপোনাৰ ট্ৰেক্টৰ বা আপোনাৰ মেচিনৰ বাবে তো ভিডিওটো ভাল পালে নিশ্চয় লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব